সকলোৰে হয়তো মইনা পুখুৰীলৈ যোৱাৰ সৌভাগ্য বা সুবিধা নাথাকিব পাৰে। সেয়ে আমি দূৰৰ পৰাই প্ৰণাম জনাম। ইয়া হৈছে ভূটানখুটি। ইয়াৰে পৰা প্ৰায় 500 মিটাৰ নিলগত মইনা পুখুৰীলৈ যোৱাৰ পথটো হ'ব যে যথেষ্ট প্ৰত্যাহ্বানকো নিশ্চয় আমি আগবাঢ়ি যাব লাগিব। খোজকাঢ়ি আহিলে যথেষ্ট দূৰ আছে, সেইবাবে বাইক বা কাৰখন লগত লৈ আহক। ইয়াত বাইক কাৰসমূহ ৰাখিবলৈ ব্যৱস্থা আছে। আৰু দৰ্শন কৰিবলৈ এই দোকানসমূহৰ পৰাই ধূপ চাকি ৰুমাল আদি কিনি ল'ব পাৰিব। ইয়াতে নতুনকৈ নিৰ্মাণ হোৱা এই মন্দিৰটোতো সেৱা এভাগ কৰি ল'ব পাৰিব। ইয়া লক্ষ্য কৰিব পাৰিছে মইনা পুখুৰী ভৈচম্পা দেৱী মন্দিৰৰ বেনাৰ। এইখন গেট আৰু এয়া মইনা পুখুৰী ভৈচম্পা দেৱী মন্দিৰলৈ যোৱা পথ। ইয়াৰে পৰা প্ৰায় 300 মিটাৰ উচ্চতাত অৱস্থিত মইনা পুখুৰী তথা ভৈচম্পা দেৱী মন্দিৰ। ইয়াৰ প্ৰকৃতিৰ নান্দনিক পৰিৱেশ, প্ৰকৃতিৰ ৰং ৰূপ নয়ন ভৰি চাই আমি আনন্দত মতলীয়া হওঁ। মুঠতে প্ৰকৃতি বা জীৱন জগতক বুজি নাপালেও পৃথিৱীত জন্ম লৈ প্ৰকৃতিৰ ৰূপ দেখিবলৈ পোৱাৰ আনন্দ আছে। সৃষ্টিৰ জটিলতা বোধগম্য নহ'লেও জীয়াই থকাৰ সুখৰ শিহৰণ আছে। শাৰীৰিকভাৱে দুৰ্বল, মূৰ ঘূৰণি থকা বা হাই বিপি থকা লোকসকলৰ বাবে দৰ্শন যথেষ্ট কষ্টকৰ। কোৱা হয় ভগৱানৰ ঘৰ দূৰ হ'ব পাৰে, এন্ধাৰ নহয়। ইয়ে চেষ্টা কৰক, চেষ্টাৰ অসাধ্য একো নাই। আমি সাধাৰণতে সমতলত বসবাস কৰোঁ বাবে পাহাৰত বগোৱা বা পাহাৰত খোজ কঢ়াটো যথেষ্ট কষ্ট হয়। তথাপি কোনো কথা নাই, আজিৰ কাৰণে পাহাৰত বগোৱা বা পাহাৰত খোজ কঢ়াটো কচৰৎ হিচাপে ধৰি ল'ম। বহুতৰে হয়তো মঠ মন্দিৰ বা তেনেকুৱা পবিত্ৰ স্থানসমূহ দৰ্শন কৰিবলৈ সময় তথা সুবিধা নাথাকে। সময় সুবিধা মিলিলে কাহানি বা এই পবিত্ৰ স্থানসমূহ দৰ্শন কৰাৰ অভিজ্ঞতা থাকিলে নিশ্চয়কৈ ভাল লাগিব। এনেদৰে গৈ থাকোঁতে মুছলপুৰৰ ভোগপাৰাত এজন বন্ধু লগ পালোঁ। কেইদিনমান আগতে তেওঁলোকৰ ভোগপাৰাত প্ৰগ্ৰাম কৰিবলৈ যাওঁতে তেখেতক লগ পাইছিলোঁ। তেখেতে তেওঁৰ মা ভনীক লগত লৈ দৰ্শন কৰিবলৈ আহিছে। তেখেতৰ সৈতে বহু সময় কথা পাতিলোঁ। ইয়াৰ মন্দিৰৰ ঘণ্টা শুনিব পাইছে আৰু কিছু দূৰত মইনা পুখুৰী তথা ভৈচম্পা দেৱী মন্দিৰৰ ভাগ দেখিবলৈ পাইছে। ভূমিস্খলনৰ ফলত মন্দিৰটোৰ এভাগ হাউলি পৰাৰ বাবে মন্দিৰটো বেকা হৈছে বা বেকা দেখে। ইয়াৰে বাওঁকাষে পুখুৰী সুদিশ দেখা পোৱা পুখুৰীটো হৈছে মইনা পুখুৰী। মইনা পুখুৰীৰ মনোমোহা সৌন্দৰ্য চাবলৈ ভিডিঅ'টো শেষলৈকে চাব। আমি জানো যে পবিত্ৰ স্থান দৰ্শন কৰিবলৈ হ'লে হাত ভৰি ধুই ল'ব লাগে আৰু ইয়াত দৰ্শনাৰ্থীৰ বাবে ধুনীয়াকৈ পানীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভৈচম্পা দেৱী তথা মইনা পুখুৰী দৰ্শনৰ লগতে পবিত্ৰ শাওণ মাহটোত ভক্তসকলে দেৱাদিদেৱ মহাদেৱ তথা শিৱৰ স্তুতি কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে দেৱাদিদেৱ মহাদেৱ তথা শিৱক গাখীৰ জল অৰ্পণ কৰাৰ লগতে ধূপ চাকি বেলপাত আদিৰেও ভক্তসকলে স্তুতি কৰিছে। সমান্তৰালভাৱে বড়ো সম্প্ৰদায়সকলৰ বাবেও তেওঁলোকৰ আৰাধ্য বাথৌক আৰাধনা কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। সেই গুণে হয়তো পবিত্ৰ শাওণ মাহটোত অগণন দৰ্শনাৰ্থীৰ আগমন ঘটে। কেৱল শাওণ মাহ বুলি নহয়, অন্য সময়তো মইনা পুখুৰী তথা ভৈচম্পা দেৱীৰ এই পবিত্ৰ স্থানত অগণন ভক্তৰ সমাগম হয় বুলি জানিব পৰা গৈছে। মইনা পুখুৰী তথা ভৈচম্পা দেৱীৰ মন্দিৰৰ কাষে পাহাৰৰ আটাইতকৈ টিঙত শিৱ বাবাৰ জ্যোতিৰ্লিংগ স্থাপন কৰিছে। ইয়াতো ভক্তসকলে জল গাখীৰ আদি অৰ্পণ কৰে। আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে মন্দিৰৰ কৰ্তৃপক্ষ বা পুৰোহিতে মন্দিৰৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাত যথেষ্ট গুৰুত্ব আৰোপ কৰে
আচলতে মন্দিৰৰ পুৰোহিত বা কৰ্তৃপক্ষ বুলি নহয়, যিকোনো এটা স্থান স্বচ্ছ আৰু নিকা কৰি ৰখাত আমাৰ সকলোৰে সমানে দায়িত্ব আৰু কৰ্তব্য আছে। দৰ্শন শেষ কৰি শৰীৰটো সতেজ কৰিবলৈ কুঁহিয়াৰৰ ৰস খাব পাৰিব আৰু লগত লৈ যাবগৈ পাৰিব। সাধাৰণতে দৰ্শন কৰিবলৈ অহা প্ৰায় ভাগে উপবাসে আহে। যদি অতিপাত ভোক লাগে আপুনি ৰুটিও খাই ল'ব পাৰিব। সদৌ শেষত পুনৰ দোহাৰিব খুজিছোঁ, সকলোৰে হয়তো মইনা পুখুৰী বা ভৈৰৱচম্পা দেৱী মন্দিৰ দৰ্শন কৰিবলৈ সুবিধা বা সৌভাগ্য নাথাকিব পাৰে। সেয়ে দূৰৰ পৰাই প্ৰণাম জনাওঁ। জয় মা ভৈৰৱচম্পা দেৱী, জয় মইনা পুখুৰী, জয় ভোলে শংকৰ।